Hello everyone, welcome to Learn with Yasmin. আজিৰ ভিডিঅ'ত আমি পঢ়িম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 3 মানৱ প্ৰজননৰ যিবোৰ ইয়াৰলি কোৱেশ্চন আছে সেইবোৰ আজি আমি সলভ কৰিম। সো প্ৰথম কোৱেশ্চনটো হৈছে কি নিষেচন কি হয়। এইটো আহিছিল 2009 বোৰ্ড এক্সামত। নিষেচন মানে কি এনসাৰ হৈছে যি প্ৰক্ৰিয়াৰ দ্বাৰা এগুণ ক্ৰমোজম যুক্ত শুক্ৰাণু আৰু এগুণ ক্ৰমোজম যুক্ত ডিম্বাণুৰ মিলন হৈ দ্বিগুণ ক্ৰমোজম যুক্ত যোজন কোষৰ সৃষ্টি হয় তাক নিষেচন বুলি কোৱা হয়। নিষেচন কি হয় যেতিয়া শুক্ৰাণু জনন হৈ পেলাই কিহৰ সৃষ্টি হয় শুক্ৰাণুৰ সৃষ্টি হয় আৰু ডিম্বাণু জনন হৈ সৃষ্টি হয় কিহৰ ডিম্বাণুৰ আৰু এই দুয়োটা প্ৰক্ৰিয়াতে মিয়োসিস বিভাজন হয়। মিয়োসিস বিভাজন হৈ যি দ্বিগুণ ক্ৰমোজম যুক্ত বীজকোষ বা অণ্ডকোষ থাকে সেইটো কি হৈ যায় হাফ ক্ৰমোজমত বিভক্ত হৈ যায়। টুৱাইজ এনৰ পৰা এন সংখ্যক ক্ৰমোজমত বিভক্ত হৈ যায়। শুক্ৰাণু এন সংখ্যক ক্ৰমোজম থকা ডিম্বাণু এন সংখ্যক ক্ৰমোজম থকা। সো যেতিয়া কি হয় সংগম হয় স্ত্ৰী পুৰুষৰ মিলন হয় তেতিয়া এই এন সংখ্যক ক্ৰমোজম যুক্ত শুক্ৰাণু আৰু এন সংখ্যক ক্ৰমোজম যুক্ত ডিম্বাণু লগ লাগি পেলাই টুৱাইজ এন সংখ্যক ক্ৰমোজম যুক্ত এটা যোজন কোষৰ সৃষ্টি কৰে। এটা কোষৰ সৃষ্টি কৰে আৰু সেইটো কোষত ক্ৰমোজমৰ সংখ্যা থাকে কিমান টুৱাইজ এন আৰু এইটো যোজন কোষৰ পৰা পিছত গৈ পেলাই আপত্য জীৱৰ সৃষ্টি হয় আৰু এই প্ৰক্ৰিয়াকে নিষেচন বুলি কোৱা হয়। 2009ত আহিছিল। নেক্সট কুৱেশ্যন নাম্বাৰ 2 মহিলা ঋতুচক্ৰৰ অৱস্থাত ঘটা পৰিৱৰ্তনসমূহ উল্লেখ কৰা। এইটো আহিছিল 2012ত। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। মহিলাৰ যে ঋতুচক্ৰ যে হয় চক্ৰাকাৰে যে এটা ঘটনা হৈ থাকে প্ৰতি 28 দিনৰ মূৰে তাকে ঋতুচক্ৰ বুলি কোৱা হয়। এই ঋতুচক্ৰৰ কেইবাটাও দশা আছে যেনেকুৱা ৰজদশা পিত দশা ঠিক তেনেদৰে আছে ফলিকুলীয় দশা। এই ফলিকুলীয় দশাত কি পৰিৱৰ্তন হয় সেই বিষয়ে লিখিব লাগে। সো পৰিৱৰ্তনবোৰ ষ্টেপ ৱাইজ লিখিব পাৰা পইণ্ট কৰি পেলাই কি পৰিৱৰ্তন হয় এটা এটাকৈ নাম্বাৰ দি লিখিব পাৰা। সো এনসাৰ হৈছে কি ফলিকুলীয় দশাত পিটুইটাৰী গ্ৰন্থিৰ পৰা LH আৰু FH ক্ষৰণৰ মাত্ৰা বাঢ়ি যোৱাৰ ফলত প্ৰাথমিক ফলিকুলবোৰৰ বিকাশ হৈ গ্ৰাফিয়ান ফলিকুলত পৰিণত হয়। ফলিকুলীয় দশা বুলি ক'লে ইয়াতে কিহৰ বিষয়ে আমি পঢ়িম ফলিকুলবোৰৰ বিষয়ে। ফলিকুলবোৰত কি পৰিৱৰ্তন হয় সেইটো প্ৰথমতে আমি ভাবিব লাগিব লিখিব লাগিব। সো ফলিকুলীয় দশাত যিটো পিটুইটাৰী গ্ৰন্থি থাকে যাক মাষ্টাৰ গ্ল্যান্ড বুলি কোৱা হয় যিয়ে গোটেই গ্ৰন্থিবোৰক নিয়ন্ত্ৰণ কৰে। সেই মাষ্টাৰ গ্ল্যান্ড পিটুইটাৰীৰ পৰা কি হয় লিউটেনাইজিং হৰমন আৰু ফলিকুল উদ্দীপক হৰমন নামৰ দুটা হৰমন ক্ষৰণৰ মাত্ৰা বাঢ়ি যায় আৰু যেতিয়া এই দুটা হৰমন ক্ষৰণ হ'বলৈ ধৰে তেতিয়া যিবোৰ প্ৰাথমিক ফলিকুল থাকে অণ্ডজনী কোষৰ চাৰিওফালে যিটো গ্ৰেনুলোসা কোষৰ আৱৰণী থাকে তাক কি বুলি কোৱা হয় প্ৰথমটো প্ৰাথমিক ফলিকুল বুলি কোৱা হয়। তাৰপিছত প্ৰাথমিক ফলিকুলৰ চাৰিওফালে আৰু এটা গ্ৰেনুলোসা কোষৰ আৱৰণীৰ সৃষ্টি হয় সেইটো কি বুলি কোৱা হয় দ্বিতীয় ফলিকুল বুলি কোৱা হয়। তাৰপিছত দ্বিতীয় ফলিকুলৰ চাৰিওফালে যেতিয়া তৰল পদাৰ্থৰে ভৰি পৰে তেতিয়া তাক তৃতীয় ফলিকুল আৰু তৃতীয় ফলিকুলটো কি হয় লাহে লাহে পৈণত অৱস্থা পায় তেতিয়া তাক কোৱা হয় কি গ্ৰাফিয়ান ফলিকুল আৰু এইবোৰ কৰে কোনে LH আৰু FSH হৰমনে আৰু ঋতুচক্ৰৰ ফলিকুলীয় দশাত এইবোৰ হয়। তাৰপিছত নাম্বাৰ 2 হৈছে কি বাঢ়ি অহা ফলিকুলবোৰৰ পৰা ইষ্ট্ৰজেন হৰমন ক্ষৰণত উদ্দীপনা জগায়। বাঢ়ি অহা যিবোৰ ফলিকুল যে বাঢ়ি আছে তাৰমানে প্ৰাথমিকৰ পৰা দ্বিতীয়কৰ পৰা তৃতীয়ক তাৰ পৰা গ্ৰাফিয়ান ফলিকুল এই বাঢ়ি অহা ফলিকুলবোৰৰ পৰা ইষ্ট্ৰজেন নামৰ এবিধ হৰমন ক্ষৰণ হয়। ইষ্ট্ৰজেন হৈছে কি স্ত্ৰী হৰমন যিয়ে স্ত্ৰীৰ যিবোৰ যৌন চৰিত্ৰ আছে সেইসমূহক নিয়ন্ত্ৰণ কৰে। সো ইয়াতে কি হয় ইষ্ট্ৰজেন হৰমন ক্ষৰণৰ মাত্ৰা বাঢ়িবলৈ ধৰে আৰু ইষ্ট্ৰজেন হৰমন ক'ৰ পৰা ক্ষৰণ হয় ফলিকুলবোৰৰ পৰা। থাৰ্ড পইণ্ট ৰজদশাত ভাঙি যোৱা এণ্ডোমেটেৰিয়াম এই দশাত পুনৰ উৎপাদন হ'বলৈ আৰম্ভ কৰে। ৰজদশাত কি হয় যিটো এণ্ডোমেটেৰিয়াম তৰফ থাকে জৰায়ুৰ যিটো এণ্ডোমেটেৰিয়াম তৰফ থাকে সেই তৰফটো ভাঙি গৈ পেলাই কি হয় ৰক্তক্ষৰণ হয়। তাৰপিছত যেতিয়া ফলিকুলীয় দশা আহে তেতিয়া এই এণ্ডোমেটেৰিয়ামটো আকৌ গঠন হ'বলৈ ধৰে। নাম্বাৰ 4 পৈণত গ্ৰাফিয়ান ফলিকুল ভাঙি ডিম্বক্ষৰণ হয় বাবে এই দশাক ডিম্বক্ষৰণ দশা বুলিও কোৱা হয়।
এই দশাত কি হয় যেটো গ্ৰাফিয়ান ফলিকুলৰ সৃষ্টি হ'ল পৈণত ফলিকুল এটা যেতিয়া পৈণত অৱস্থা পায় তেতিয়া এটা গ্ৰাফিয়ান ফলিকুল বুলি কোৱা হয় এই গ্ৰাফিয়ান ফলিকুলটো কি হৈ যায় ভাঙি যায় বিদাৰিত হৈ যায় আৰু ভিতৰৰ পৰা ডিম্বাণুটো বাহিৰত ওলাই আহে সেইকাৰণে এই ফলিকুলীয় দশাক ডিম্বক্ষৰণ দশা বুলিও কোৱা হয় এইখিনি লিখি দিলে হৈ যাব নেক্সট কোৱেশ্চন হৈছে শুক্ৰাণু জনন আৰু ডিম্বাণু জননৰ মাজত পাৰ্থক্য লিখা এইটো আছিল 2010 আৰু 2012 শুক্ৰাণু জনন আৰু ডিম্বাণু জনন কি দুটা প্ৰক্ৰিয়া হয় প্ৰক্ৰিয়া দুটাৰ মাজত কি পাৰ্থক্য আছে লিখিব লাগে সো শুক্ৰাণু জনন কি হয় এইটো প্ৰক্ৰিয়াত শুক্ৰাণুৰ উৎপন্ন হয় শুক্ৰাণু জনন প্ৰক্ৰিয়া পুৰুষৰ দেহত হয় আৰু ইয়াৰ পৰা শুক্ৰাণু উৎপন্ন হয় আৰু ডিম্বাণু জননত ডিম্বাণু উৎপন্ন হয় স্ত্ৰীৰ দেহত হয় এইটো আৰু ইয়াৰ পৰা ডিম্বাণু উৎপন্ন হয় তাৰ পিছত কি এই প্ৰক্ৰিয়াত মেৰুকাই উৎপন্ন হয় মেৰুকাই উৎপন্ন নহয় তাৰ মানে শুক্ৰাণু ডিম্বাণু জননত কি হয় দুটা অসমান কোষৰ সৃষ্টি হয় তাৰ সৰুটো কি বুলি কোৱা হয় মেৰুকাই আৰু ডাঙৰটো কোৱা হয় কি ডিম্বাণু কিন্তু শুক্ৰাণু জননত কোনো মেৰুকাই সৃষ্টি নহয় ইয়াতে সমান আকাৰৰ চাৰিটা কোষৰ সৃষ্টি হয় সো এইটোত মেৰুকাই উৎপন্ন নহয় কিন্তু ডিম্বাণু জননত মেৰুকাই উৎপন্ন হয় সৰু এটা কোষৰ সৃষ্টি হয় বিভাজন হৈ পেলাই দ্বিতীয় অণ্ডজনী কোষৰ বিভাজন হৈ পেলাই প্ৰাথমিক অণ্ডজনী কোষৰ বিভাজন হৈ পেলাই দুটা অসমান কোষৰ সৃষ্টি হয় আৰু সৰুটো ইয়াৰ মেৰুকাই বুলি কোৱা হয় তাৰ পিছত নম্বৰ 3 এই প্ৰক্ৰিয়া শুক্ৰাশয়ত হয় আৰু এই প্ৰক্ৰিয়া ডিম্বাশয়ত হয় শুক্ৰাণু জনন প্ৰক্ৰিয়াটো হয় ক'ত শুক্ৰাশয়ত পুৰুষৰ শুক্ৰাশয়ত আৰু ডিম্বাণু জনন প্ৰক্ৰিয়া হয় স্ত্ৰীৰ ডিম্বাশয়ত তাৰ পিছত নেক্সট হৈছে কি এই প্ৰক্ৰিয়াত শুক্ৰাণু জনন প্ৰক্ৰিয়াত চাৰিটা শুক্ৰাণুৰ সৃষ্টি হয় এটা শুক্ৰজনী কোষৰ পৰা এটা শুক্ৰজনী কোষ মানে কি যেটো 20 কোষ অলৰেডি থাকে তাৰ এটাৰ পৰা চাৰিটা শুক্ৰাণুৰ সৃষ্টি হয় আৰু ডিম্বাণু জননত এটা অণ্ডজনী কোষে এটা ডিম্বাণুৰে সৃষ্টি কৰিব পাৰে এটা মাহত স্ত্ৰীৰ দেহত মাত্ৰ এটা ডিম্বাণুৰহে সৃষ্টি হ'ব পাৰে কেতিয়াবা দুটা ডিম্বাশয়ৰ পৰা দুটা আহে বাট এইটো বহুত ৰেয়াৰ হয় একচুয়ালি এটা এমাহত এটা ডিম্বাণুহে ৰিলিজ কৰে ডিম্বাশয়ে সো এইটো এটা পাৰ্থক্য Question number 4 কৈছে কি শুক্ৰজনী নলিকাৰ আভ্যন্তৰীণ গঠনৰ চিত্ৰ আঁকি চিহ্নিত কৰা এইটো অলৰেডি এবাৰ অনুশীলনীৰ প্ৰশ্নোত্তৰত আলোচনা কৰা হৈছে কোনটো অংশ কি হয় ইয়াৰ কাম কি ইয়াতে জাস্ট আভ্যন্তৰীণ যেটো গঠন আছে শুক্ৰজনী নলিকাৰ তাৰ চিত্ৰ আঁকি পেলাই কি অংশ আছে এইটো অংশ লেভেলিং কৰিব লাগে এইটো আছিল 2012 সো এইটো হৈছে এটা শুক্ৰজনী নলিকাৰ ছবি এইটো এটা শুক্ৰজনী নলিকাৰ ছবি হয় ইয়াৰ বিভিন্ন অংশসমূহ চাম মেইন অংশসমূহ এই যে চাৰিওফালে যে কোষবোৰ যে দেখা গৈছে এইবোৰক সাৰ্টলি কোষ বুলি কোৱা হয় যে শুক্ৰাণুবোৰক কি কৰে শক্তিৰ যোগান ধৰে পুষ্টিৰ যোগান ধৰে এইবোৰ চাৰিওফালে আছে কি সাৰ্টলি কোষ তাৰ পিছত এই যে ৰাউন্ড কোষবোৰ যে আছে এইবোৰক কোৱা হয় কি শুক্ৰজনকোষ বা বীজকোষ বুলিও কোৱা হয় সো এইবোৰ হৈছে বীজকোষ আৰু এই বীজকোষবোৰৰ পৰা কি হয় শুক্ৰজনন হৈ পেলাই শুক্ৰাণু জনন প্ৰক্ৰিয়াত শুক্ৰাণুৰ সৃষ্টি হয় এইবোৰ হৈছে শুক্ৰাণু যিবোৰ নিজ থকা এনেকুৱা ধৰণৰ যিবোৰ আছে এইবোৰক কি বুলি কোৱা হয় শুক্ৰাণু তাৰ মানে এইবোৰ শুক্ৰজনন কোষৰ পৰা শুক্ৰাণু জনন প্ৰক্ৰিয়াত ভাগ লৈ শুক্ৰাণুৰ সৃষ্টি হৈছে সো এইবোৰ শুক্ৰাণু হয় তাৰ পিছত দুটা শুক্ৰজনী নলিকাৰ মাজৰ যিখিনি ঠাই থাকে এইখিনি ঠাই মাজৰ যিখিনি যে ঠাই আছে ইয়াতে থাকে কি লেডিক কোষ সো এইটো হৈছে কি এটা শুক্ৰজনী নলিকাৰ আভ্যন্তৰীণ গঠন তাৰ পিছত কোৱেশ্চন নম্বৰ 5 মানুহৰ নিষেচন প্ৰক্ৰিয়াটো বৰ্ণনা কৰা নিষেচন প্ৰক্ৰিয়াটো কেনেদৰে হয় গোটেইখিনি অংশ ভালকে বৰ্ণনা কৰিব লাগে এটো চাগে 5 মাৰ্কছৰ কাৰণে আছিল 2009 এণ্ড 2012 ত আহিছিল
এনসাৰ হৈছে কি যি প্ৰক্ৰিয়াত এগুণাত্মক ক্ৰমোজম থকা শুক্ৰাণু আৰু এগুণাত্মক ক্ৰমোজম থকা ডিম্বাণুৰ সৈতে মিলিত হয় তাক নিষেচন বুলি কোৱা হয়। এতিয়া কি হয় নিষেচন মানে হৈছে কি শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন হোৱা। এতিয়া মিলন যে হয় এটা আনটোৰ সৈতে যে লগ লাগে কেনেদৰে লগ লাগে সেই বিষয়ে আমি জানিব লাগিব। চ' এই বিষয়ে আমি ষ্টেপ ৱাইজ চাওঁ কি হয় প্ৰথমতে কেনেদৰে কি হয়। চ' সেইটো চোৱা এই প্ৰক্ৰিয়া তলত দিয়া স্তৰবোৰৰ মাধ্যমেৰে সম্পূৰ্ণ হয়। এই প্ৰক্ৰিয়া মানে নিষেচন প্ৰক্ৰিয়াটো তলত তিনিটা স্তৰ আছে তিনিটা ষ্টেপ আছে সেইমতে সম্পূৰ্ণ হয়। প্ৰথম ষ্টেপটোৰ পইণ্ট হৈছে কি শুক্ৰাণু আৰু ডিম্বাণু এটাই আনটোৰ ওচৰ চপা। শুক্ৰাণু আৰু ডিম্বাণুৱে কি কৰিব লাগে এটাই আনটোৰ ওচৰ চাপিব লাগে। যেতিয়া এটাই আনটোৰ ওচৰ চাপিব তেতিয়াহে নিষেচন হ'ব, এটাই আনটোৰ সৈতে লগ লাগিব পাৰিব। চ' ওচৰ কেনেকৈ চাপে সংগমৰ সময়ত তাৰমানে প্ৰজননৰ সময়ত পুৰুষাংগৰ পৰা শুক্ৰ যোনিত নিক্ষেপ কৰা হয়। শুক্ৰত থকা চলনশীল শুক্ৰাণুবোৰ জৰায়ু গ্ৰীবাৰ মাজেৰে ক্ৰমে জৰায়ুত আৰু পিছত ডিম্ববাহী নলীৰ এম্পুলাত পৰিবাহিত হয়। ডিম্বাশয়ে এৰি দিয়া ডিম্বাণুও এম্পুলাত পৰিবাহিত হয় আৰু এনেদৰে শুক্ৰাণু ডিম্বাণু এম্পুলাত পৰস্পৰৰ কাষ চাপে। চ' এইটো ষ্টেপত কি হয় যে প্ৰজনন যেতিয়া হয় তেতিয়া পুৰুষৰ যিটো পুৰুষাংগ থাকে শিশ্নৰ সহায়ত শুক্ৰ মানে কি শুক্ৰত বহুত কিবা কিবি থাকে। শুক্ৰত শুক্ৰাণু থাকে, তাৰপিছত যিবোৰ গ্ৰহন্তী আছে যেনেকুৱা শুক্ৰস্থলী, কাউপাৰ গ্ৰহন্তী, কণ্ডমূত্ৰপথীয় গ্ৰহন্তী, গোটেইবোৰ গ্ৰহন্তীয়ে কিবা কিবি দ্ৰব্য ক্ষৰণ কৰে সেইবোৰ আৰু শুক্ৰাণুবোৰ লগ লাগি পেলাই শুক্ৰ গঠন কৰে, শুক্ৰ বা বীজ। চ' নিষেচনৰ সময়ত শিশ্নৰ সহায়ত পুৰুষে কি কৰে যিবোৰ শুক্ৰ আছে শুক্ৰসমূহক স্ত্ৰীৰ দেহত তাৰমানে স্ত্ৰীৰ যিটো যোনি আছে যোনিত নিক্ষেপ কৰে। যোনিত নিক্ষেপ কৰাৰ পিছত শুক্ৰবোৰ কি হয় ক্ৰমে এনেকুৱা ধৰণৰ হয়। এইটো হৈছে কি জৰায়ু, ইয়াতে চাপোজ আছে কি যোনি, ইয়াতে আছে ডিম্বাশয়, দুইফালে ইয়াতে আছে কি যোনি। চ' যোনিত কি কৰে শুক্ৰাণুসমূহক নিক্ষেপ কৰে। নিক্ষেপ কৰাৰ পিছত শুক্ৰাণুবোৰ ক্ৰমে জৰায়ু, এইটো হৈছে কি এইটো যে গোটেইখিনি অংশ এইখিনি গোটেইখিনি অংশ হৈছে জৰায়ু। তো ইহঁতে ক্ৰমে জৰায়ুত আহে, জৰায়ুৰ পৰা আৰু ওপৰ ফালে আহে এইখিনিৰ নাম হৈছে কি যোজক। যোজক অংশ এইখিনি হৈছে যোজক অংশ ডিম্ববাহী নলীৰ যোজকত আহে। তাৰপিছত যোজকৰ পৰা লাহে লাহে এইখিনি যে বহল অংশ যে আছে এইখিনি অংশৰ নাম হৈছে কি এম্পুলাত আহে শুক্ৰাণুবোৰ। আৰু ডিম্বাশয়েও ইয়াৰ পৰা ডিম্বাণুটো এই এম্পুলাত এৰি দিয়ে। চ' এৰি দিয়াৰ পিছত ইহঁতে এটাই আনটোৰ ওচৰ চাপে। এইটো হৈছে ফাৰ্ষ্ট ষ্টেপ, ইহঁতে কেনেদৰে এটাই আনটোৰ ওচৰ চাপে। চ' শুক্ৰাণু ডিম্বাণুটো লৰচৰ কৰিব নোৱাৰে, শুক্ৰাণুহে ডিম্বাণুৰ ওচৰ চাপিব লাগে। তাৰপিছত নেক্সট পইণ্ট হৈছে কি শুক্ৰাণু আৰু ডিম্বাণুৰ মাজত সংযোগ স্থাপন কৰা। ইহঁতে কি হ'ল এটাই আনটোৰ ওচৰ চাপিলে, এতিয়া ইহঁতে আনটোৰ সৈতে কানেক্টেড কেনেদৰে হ'ব, এটাই আনটোৰ সৈতে সংযোগ কেনেদৰে স্থাপন কৰিব, কানেকশ্যন কেনেদৰে বনাব। শুক্ৰাণু আৰু ডিম্বাণু একে সময়ত পৰিবাহিত হ'লেহে নিষেচন হয়। শুক্ৰাণুৰ ৰাসায়নিক দ্ৰব্য আৰু ডিম্বাণুৰ ৰাসায়নিক দ্ৰব্যৰ মাজত হোৱা বিক্ৰিয়াৰ ফলত ইহঁতৰ মাজত সংযোগ স্থাপন হয়। তাৰমানে ইয়াতে কি হয় যিটো শুক্ৰাণু আৰু ডিম্বাণুবোৰ এটা নিৰ্দিষ্ট সময়ত ইহঁতে ওলাই আহিব লাগিব, কাৰণ শুক্ৰাণুৰো এটা লাইফ টাইম আছে আৰু ডিম্বাণুৰো এটা লাইফ টাইম আছে আৰু বহুত কম হয়, 3 দিনতকৈও কম লাইফ টাইম থাকে শুক্ৰাণু আৰু ডিম্বাণুৰ। চ' সেইটো সময়ত ডিম্বাণুটো এমাহত এটাই ৰিলিজ হয়। চ' সেইখিনি সময়ত যদি শুক্ৰাণুটো সেইটো ঠাই গৈ পায় তেতিয়াহ'লেহে ইহঁতৰ কি হ'ব পাৰে নিষেচন হ'ব পাৰে। চ' যেতিয়া ইহঁতে এটাই আনটোৰ ওচৰ চাপে তেতিয়া শুক্ৰাণুৰ যিবোৰ ৰাসায়নিক দ্ৰব্য আছে আৰু ডিম্বাণুৰ যিবোৰ ৰাসায়নিক দ্ৰব্য আছে দুয়োবিধ ৰাসায়নিক দ্ৰব্যৰ মাজত বিক্ৰিয়া হৈ পেলাই ইহঁতৰ মাজত সংযোগ স্থাপন হয়। তাৰপিছত নেক্সট পইণ্টটো হৈছে কি এক্ৰজমৰ কাম। এক্ৰজমটো ক'ত থাকে পুৰুষৰ যিটো
শুক্ৰাণুৰ মূৰত টুপিৰ দৰে অংশ যিটো থাকে সেইটোক এক্ৰজম বুলি কোৱা হয়। এক্ৰজমে নিষেচনত কি কাম কৰে চোৱা। শুক্ৰাণু আৰু ডিম্বাণুৰ মাজত সম্পৰ্ক স্থাপনৰ পিছত শুক্ৰাণুৰ শিৰত থকা এক্ৰজমে ক্ষৰণ কৰা পদাৰ্থই ডিম্বাণুৰ স্বচ্ছ আৱৰণৰ সংস্পৰ্শলৈ আহে আৰু বিশেষ পৰিৱৰ্তন সাধন কৰে যাতে এটাতকৈ বেছি শুক্ৰাণু ডিম্বাণুত প্ৰৱেশ কৰিব নোৱাৰে। এক্ৰজমৰ সহায়ত কোষাৱৰণ আৰু স্বচ্ছ আৱৰণ ভেদ কৰি শুক্ৰাণু ডিম্বাণুৰ ভিতৰত সোমাই পৰে। এনেদৰে গুণাত্মক ডিম্বাণু আৰু শুক্ৰাণু লগ লাগি দ্বিগুণাত্মক যজন কোষৰ সৃষ্টি হয়। ইয়াতে কি হয় যে শুক্ৰাণু আৰু ডিম্বাণুৰ মাজত যেতিয়া সম্পৰ্ক স্থাপন হয়, তাৰমানে এটা আনটোৰ ওচৰত আহে, ৰাসায়নিক দ্ৰব্যবোৰৰ মাজত বিক্ৰিয়া হয়, তাৰপিছত কি হয় যে শুক্ৰাণুৰ মূৰত যিটো এক্ৰজম আছে, এক্ৰজমটোৱে কিছুমান পদাৰ্থ ক্ষৰণ কৰে, কিছুমান এনজাইম ক্ষৰণ কৰে আৰু সেই এনজাইমে ডিম্বাণুৰ চাৰিওফালে কি থাকে জনা পেলুচিডা, যাক স্বচ্ছ আৱৰণী বুলিও কোৱা হয়, এই জনা পেলুচিডাক কি কৰি দিয়ে ভাঙি দিয়ে। জনা পেলুচিডাক ভাঙি দিয়াৰ পিছত শুক্ৰাণু ডিম্বাণুৰ ভিতৰত প্ৰৱেশ কৰে। প্ৰৱেশ কৰাৰ পিছত যিবোৰ শুক্ৰাণুৰ কোষাৱৰণ থাকে, শুক্ৰাণুৰ যিটো চাৰিওফালৰ আৱৰণী থাকে আৰু ডিম্বাণুৰ চাৰিওফালৰ আৱৰণী দুটা লগ লাগে, তাৰপিছত কি হয় শুক্ৰাণুৰ যিটো কোষ কেন্দ্ৰ থাকে আৰু ডিম্বাণুৰ কোষ কেন্দ্ৰ সেই দুটাও লগ লাগে, য'ত n সংখ্যক ক্ৰমজম থাকে। যেতিয়া এগুণাত্মক কোষ কেন্দ্ৰ আৰু এগুণাত্মক কোষ কেন্দ্ৰ দুটা এগুণাত্মক লগ লাগে, তেতিয়া কি হয় টুৱাইচ n সংখ্যক বা দ্বিগুণাত্মক যোজন কোষৰ সৃষ্টি হয় আৰু এই যোজন কোষৰ পৰা নতুন আপত্য জীৱৰ সৃষ্টি হয়। এইটো হৈছে কি নিষেচন প্ৰক্ৰিয়াটো সম্পূৰ্ণ। কুৱেশ্যন নম্বৰ 6, স্তন্যপায়ীৰ শুক্ৰাণুৰ এক্ৰজম অংশ সৃষ্টি কৰা কোষ অংগটোৰ নাম কি? স্তন্যপায়ীৰ শুক্ৰাণুত কি থাকে এক্ৰজম থাকে, য'ত বহুত এনজাইম থাকে, সেইটো অংশক কি অংগিকাই সৃষ্টি কৰে? এইটো আহিছিল 2009ত। এনচাৰ হৈছে গলগি বডি। গলগি বডি কি হয় এইটো আৰু ক'ব নালাগে, তোমালোকে জানাই। গলগি বডিৰ পৰা কি হয় এক্ৰজমৰ সৃষ্টি হয় শুক্ৰাণুৰ। নেক্সট কুৱেশ্যন নম্বৰ 7, ঋতুচক্ৰৰ বিভিন্ন দশাবোৰৰ নাম লিখা। এইটো 2009ত আহিছিল। ঋতুচক্ৰ কি হয় বিভিন্ন দশাৰ মাজেৰে সম্পূৰ্ণ হয়, সেই দশাসমূহৰ নাম লিখিব লাগে, জাষ্ট নাম লিখিব লাগে, বৰ্ণনা কৰিব নালাগে। এনচাৰ হৈছে কি দশাসমূহ হ'ল প্ৰথমতে ফলিকুলীয় দশা, পিত দশা আৰু ৰজ দশা। ইয়াৰ যিকোনো এটা প্ৰথমতে লিখিব পাৰা, প্ৰথমতে পিত দশাও লিখিব পাৰা, প্ৰথমতে ৰজ দশাও লিখিব পাৰা, যিকোনো এটা লিখিব পাৰা, একো ইছ্যু নাই। এই তিনিটা হৈছে কি ঋতুচক্ৰৰ বিভিন্ন দশা। তাৰপিছত নেক্সট কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 8। কুৱেশ্যন নম্বৰ 8টো 2009ত আহিছিল। নিষেচনৰ গুৰুত্ব কি কি? নিষেচনৰ ইম্পৰ্টেঞ্চ কি? ইম্পৰ্টেঞ্চ কি হয় যে নিষেচনৰ ফলত নতুন জীৱ এটাৰ সৃষ্টি হ'ব পাৰে। প্ৰত্যেকটো জীৱৰে এটা নিৰ্দিষ্ট লাইফ টাইম আছে, 100 ইয়াৰ্ছে হওক, 200 ইয়াৰ্ছে হওক বা 1 আৱাৰ্ছে হওক, এটা সময়ৰ পিছত জীৱ কি হৈ যায় মৰি যায়। গতিকে পৃথিৱীত জীৱৰ প্ৰজাতিসমূহ বজাই ৰখাৰ কাৰণে কিহৰ প্ৰয়োজন? প্ৰজাতি বজাই ৰখাৰ কাৰণে নিষেচনৰ প্ৰয়োজন। নিষেচনৰ দ্বাৰাহে এটা নতুন জীৱৰ সৃষ্টি হ'ব পাৰে। নিষেচনৰ গুৰুত্ববোৰ হ'ল নম্বৰ 1, নিষেচনৰ ফলত শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন হয় নতুন প্ৰাণীৰ সৃষ্টি হয়, এটা নতুন জীৱৰ সৃষ্টি হয় শুক্ৰাণু আৰু ডিম্বাণু লগ লাগি পেলাই। তাৰপিছত নিষেচনৰ বাবে আপত্য জীৱৰ সৃষ্টি হ'ব পাৰে, সেইবাবে এটা নিৰ্দিষ্ট জীৱনকালৰ পিছত জীৱ মৰি গ'লেও প্ৰজাতি শেষ হৈ নাযায়। যিহেতু নিষেচনৰ দ্বাৰা নতুন নতুন জীৱৰ সদায় সৃষ্টি হৈ থাকে, সেইকাৰণে যদি জীৱ মৰিও যায় তথাপিও একো পাৰ্থক্য নপৰে পৃথিৱীত, কাৰণ নতুন জীৱ সৃষ্টি হৈয়ে থাকে। যিহেতু জীৱৰ জিনীয় পদাৰ্থ আপত্য জীৱত থাকে, সেইবাবে জীৱটো পৰিৱৰ্তিত পৰিৱেশত সহজে খাপ খাব পাৰে। কি হয় যে জিনীয় পদাৰ্থ আপত্য জীৱত থাকে, সেইবাবে জীৱটো পৰিৱৰ্তিত পৰিৱেশত সহজে খাপ খাব পাৰে। দুটা জীৱৰ জিনীয় পদাৰ্থ থাকে, বংশগতিৰ দুটা জীৱৰ থাকে, মাতৃৰ পৰা ডিম্বাণু আহে, পিতৃৰ পৰা শুক্ৰাণু আহে। দুটা জীৱৰ চৰিত্ৰ যিহেতু থাকে, সেইকাৰণে জীৱটো বহুত বেছি ষ্ট্ৰং হয়, পৰিৱেশৰ সৈতে বহুত সোনকালে খাপ খাব পাৰে আৰু দীৰ্ঘ দিনলৈকে জীয়াই থাকিব পাৰে। এইটো হৈছে নিষেচনৰ গুৰুত্ব।
শুক্ৰাণু আৰু ডিম্বাণুৰ মাজত পাৰ্থক্য লিখা। শুক্ৰাণু আৰু ডিম্বাণুৰ মাজত পাৰ্থক্য কি? শুক্ৰাণুৰ সৃষ্টি হয় শুক্ৰাশয়ত, ডিম্বাণুৰ সৃষ্টি হয় ডিম্বাশয়ত। ডিম্বাণুটো কি হয়? স্ত্ৰীৰ জনন কোষ, গতিকে এইটো ক'ত সৃষ্টি হয়? ডিম্বাশয়ত সৃষ্টি হয়। শুক্ৰাণুটো হৈছে কি? পুংজনন কোষ, সেইকাৰণে ইয়াৰ সৃষ্টি হয় পুৰুষৰ শুক্ৰাশয়ত। শুক্ৰাণু যিটো হয় এইটো চলনক্ষম, ইয়াতে শুক্ৰাণু নেজ আছে, নেজৰ সহায়ত শুক্ৰাণুৱে এঠাইৰ পৰা আন ঠাইত যাব পাৰি, কিন্তু ডিম্বাণুৰ কোনো চলন ক্ষমতা নাই, ই এটা ঠাইতে থাকে। শুক্ৰাণু নেজযুক্ত, শুক্ৰাণুৰ কি থাকে? নেজ থাকে, কিন্তু ডিম্বাণু ৰাউণ্ড থাকে, ইয়াৰ কোনো ধৰণৰ নেজ নাথাকে। শুক্ৰাণুত এক্ৰজম থাকে, শুক্ৰাণুত এক্ৰজম থাকে, যিটো বহুত ইম্পৰ্টেঞ্চ হয় নিষেচনৰ ক্ষেত্ৰত। এক্ৰজমত থকা এনজাইমবোৰৰ বহুত ইম্পৰ্টেঞ্চ আছে, কিন্তু ডিম্বাণুত কোনো ধৰণৰ এক্ৰজম নাথাকে। চ' এইখিনি লিখিলেই হ'ব। আজিৰ ভিডিঅ'ত ইমানখিনিয়ে। ভিডিঅ' কেনেকুৱা পালা জনাবা, যদি ভাল লাগিছে লাইক কৰিবা, বন্ধু বান্ধৱৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।